हेलो गाइज मैं संगीता आपलोक सकलोके आमार चेनेलर नतुन एटा भिडिओলৈ स्वागतम जनाइছো। এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু মই এয়া কাম কৰিব লৈছো কাৰণ আজি আমি যাম মন্দিৰলৈ। আমি গোটেই ঘৰৰ মানুহ যাম মন্দিৰলৈ আৰু সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি সোনকালে মানে অলপ টাইম হ'ল মোৰ উঠি পেলাই মই ইভানক তলত থৈ আহিলোগে। হিৰকে লৈ গৈছে। মই বোলো কামখিনি কৰি লওঁ তেতিয়ালৈকে, কাৰণ গোটেইখিনি যাম যিহেতু মই গা চা ধুব লাগিব আৰু মোৰ আজি যথেষ্ট কাম আছে যিহেতু আমি কালি গোৱা পৰা আহিছো। গোটেই বস্তু য'ত ত'ত থোৱা আছে, কিমান যে কাপোৰ ঠিক কৰিব লগা আছে ন। কালিতো একো কৰা নাই, আজি কৰিব লাগিব সময় মিলাই পেলাই। কিন্তু এতিয়া ভাবিছো যেহেতু মন্দিৰ যাম সেইবোৰ আহিলেও কৰিম আৰু প্ৰথমে গা চা ধুই লওঁগে। তো সেয়া আৰু বাকি মোৰ গৰম ন গোৱাতকে ইয়াতে বেছি লাগিছে। কালি ইমান গৰম পাইছো ন, কাৰণ ৱেডাৰটো মানে চেঞ্জ হৈ যায় ন। তাতে সেইকেইদিন মানে বৰষুণ দি আছে কাৰণে ঠাণ্ডা আছিলে, ইয়াতে আকৌ ঘপককে ইমান ৰ'দ পাইছো নহয় বাপৰে। তো সেইকাৰণে মোক গোৱাতকে ইয়াতে গৰম বেছিহে লাগিছে। বহুতে কমেণ্ট কৰিছিলে ন গোৱাত বেছি গৰম হৈছে চাগে, কিন্তু নহয় ইয়াতে বেছি গৰম হৈছে। মানে গোৱাত যেহেতু মনসুন চলি আছে সেইকাৰণে অকমান ঠাণ্ডাই আছিলে। হাত ধুই আহোঁগে কামখিনি কৰোঁ, তাৰপিছত ওলাই যাব লাগিব। আমি যাম বকৰ মন্দিৰলৈ, অলপমান দূৰ হ'ব সেইকাৰণে। আৰু মোৰ যে টোপনি এনেকুৱা ধৰিছে ন, আজি মোৰ উঠিব মন যোৱা নাই, কিন্তু যিহেতু মন্দিৰত যাম বুলিহে, নামঘৰত যাম মন্দিৰত যাম বুলিহে মই উঠিছোঁ, নহ'লে মই একদম নুঠিলোঁ হয়। কাৰণ বিৰাটেই বেছি টোপনি লাগি আছে মোৰ, মানে ভালকৈ অলপমান শুবলৈ মন গৈছে যিমান পাৰোঁ। কাৰণ ইয়াতে ইভানক চাব পৰা মানুহ আছে ন, তাতেতো নাছিলে সেইটো কাৰণে গোটেই কেইদিন মানে পুৰা চাব লগা হৈছে ইভানক। কিন্তু ইয়াতে মাহঁত আছে সেইটো কাৰণে অলপমান সময় দি পেলাই একদম আৰামছে আজাদিছে শুবলৈ মন গৈছে। কিন্তু এতিয়া যাই লওঁ আজি, তাৰপিছত খোৱা চোৱাখিনি চাম আৰু তো কামখিনি কৰি লওঁ। চ' গাইজ গাটো ধুই আহিলোঁ আৰু এতিয়া মই ৰেডি নহওঁ। প্ৰথমে মই ইভানক গা ধুৱাব লাগিব, তাক ৰেডি কৰিব লাগিব, তাক খুৱাব লাগিব। তাৰ গোটেইখিনি কাম কৰাৰ পিছতহে মই আকৌ ৰেডি হ'ম। কিন্তু ভাবিছোঁ প্ৰথমে মুখখনত যি লগাই লওঁ। মোৰ পিম্পলছ দেখিছেই নহয় কিমান বেছি হৈছে, কিন্তু মই কেতিয়াও হাইড নকৰোঁ মেকআপেদি। আপোনালোকে দেখিছে চাগে যেতিয়া মোৰ যিটো স্কিন থাকে মই তেনেকেই দেখুৱাওঁ। মাজতে বহুত ভাল হৈছিলে, তেতিয়াও তেনেকেই দেখাইছিলোঁ। মই কোনো মেকআপ এপ্লাই নকৰোঁ ঘৰত থাকিলে, বা মই ফুৰিবলৈ গ'লেও খুব কম মেকআপ ব্যৱহাৰ কৰোঁ। মই মেকআপ মানে নকৰোঁৱেই। বহুতে কমেণ্ট কৰে আপুনি মেকআপ কৰি থাকে, মোৰ ডেইলি এনেকুৱা মোৰ ফেচত যদি পিম্পলছ থাকে আপোনালোকে দেখা পায়েই। কিন্তু তথাপিও মোক বহুতে কমেণ্ট কৰি আছিলে যে বা যদি বহুত কিছুমানৰ হাইপাৰ পিগমেণ্টেশ্যন পৰে, মেলাজমা হয় বা একনি স্কাৰ্ছবোৰৰ কাৰণে আপোনালোকে কি ব্যৱহাৰ কৰে মোক কমেণ্ট কৰিছিলে। তো ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ এই প্ৰডাক্টটো মই বহুত দিনৰ আগতেও আপোনালোকক একবাৰ দেখাইছিলোঁ আৰু মই ব্যৱহাৰ কৰি আছোঁ। মোৰ যিখিনি মানে আগৰ একনি স্কাৰ্ছ আছিলে সেইখিনি বহুত পৰিমাণে কমিলে। এতিয়া বৰ্তমানটো মোৰ আৰু উঠিছে, কিন্তু যিখিনি প্ৰথমে হৈছিলে সেইখিনি স্কাৰ্ছখিনি বহুত পৰিমাণে গ'ল। আৰু সেইটো হৈছে দ্য ডাৰ্মাকোৰ ট্ৰেঞ্জেলিক পিগমেণ্টেশ্যন কাৰেক্টাৰ চিৰাম। ইয়াৰ যিটো হেৰি হয় এইটো বহুত বেছি ভাল হয়। এইটো মই লৈও গৈছিলোঁ কাৰণ খুব হেণ্ডি হয় ন, সৰু হয় বটলটো আৰু ইউজ কৰিবলৈও খুবেই ভাল হয়। এই যিটো ডাৰ্মাকোৰ ট্ৰেঞ্জেলিক পিগমেণ্টেশ্যন কাৰেক্টাৰ চিৰাম হয়, ইট হাৰ্নেছেছ দ্য পাৱাৰ অফ 2 এক্টিভ ইনগ্ৰিডিয়েণ্টছ, 3% অফ ট্ৰাঞ্জেমিক এচিড আৰু 10% অফ এজেলিক এচিড। যিসকলৰ হাইপাৰ পিগমেণ্টেশ্যন আছে, ডিছকালাৰেশ্যন আছে বা মোৰ নিচিনা একনি স্পটছ আছে, একনি মাস্ক আছে, সেইবোৰৰ কাৰণে পাৰফেক্ট চলিউশ্যন হয়। মেলাজমাৰ কাৰণে পাৰফেক্ট চলিউশ্যন হয়। আৰু এইটো মানে আপোনালোকৰ কোনো ধৰণৰ হাৰ্ম নকৰে আপোনালোকৰ স্কিনত। এইটো মই কণ্টিনিউ ইউজ কৰি আছোঁ। যদি আপোনালোকে ডে টাইমত ব্যৱহাৰ কৰে ভাল এটা ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, আৰু যদি নাইটত ব্যৱহাৰ কৰে তেনেহ'লে নেক্সট ডে আপোনালোকে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, যিটো মাষ্ট হয়, কাৰণ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। তো ইয়াৰ পাব আপোনালোকে কনচিষ্টেঞ্চিটো খুবেই লাইট হয় আৰু খুব সোনকালে আপোনালোকৰ স্কিনত পেনিট্ৰেট কৰি যায়। কিবা লগাইছেনে নাই একেবাৰে ধৰিব নোৱাৰি। মই ৰাতিও এইটো ব্যৱহাৰ কৰোঁ, ৰাতিপুৱাও দিনৰ ভাগতো এইটো ব্যৱহাৰ কৰোঁ। খুবেই লাইট ৱেইট হয়। ইয়াত থকা ট্ৰাঞ্জেমিক এচিডে আপোনালোকৰ হাইপাৰ পিগমেণ্টেশ্যন আৰু মেলাজমা ৰিডিউচ কৰাত হেল্প কৰে। তাৰ লগতে ইয়াতে আছে এজিলিক এচিড, যি আপোনালোকৰ পিগমেণ্টেশ্যন হওক, লগতে আপোনালোকৰ একনি স্কাৰ্ছ, একনিৰ পৰা যিটো ৰেডনেছ হয় সেইবোৰ এক্সপলিয়েট হয়, সেইবোৰ ৰিডিউচ কৰাত হেল্প কৰে। আৰু ইয়াৰ কনচিষ্টেঞ্চিটো দেখিছে ন, একদম ট্ৰান্সপাৰেণ্ট হয়। আৰু যেতিয়া এইটো আপোনালোকে ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ স্কিনত এটা লাইট টিণ্ট আহে, বহুত বেছি লাইট ৱেইটেড হয় আৰু সোনকালে আপোনালোকৰ স্কিনত পেনিট্ৰেট কৰে। এনেকুৱা নহয় যে স্কিনটো বহুত বেছি অইলি হৈ যায়, তেনেকুৱা নহয়। আৰু ই আপোনালোকৰ স্কিনত মানে এটা
ক্লিয়াৰ পাছত মই এটা ভাল ছানস্ক্ৰীন ব্যৱহাৰ কৰিম আৰু মই ব্যৱহাৰ কৰিব লৈছোঁ ডাৰ্মাকোৰ 1% হাইড্ৰলনিক লং লাষ্টিং ছানস্ক্ৰীন ইয়াতে আছে হাইড্ৰলনিক আৰু হাইড্ৰলনিক আমাৰ স্কিনটো মানে হাইড্ৰেটেড ৰখাত খুবেই বেছি ভাল হয় আমাৰ স্কিনটো হাইড্ৰেটেড ৰাখে আৰু মইশ্চাৰাইজ ৰাখে ডাৰ্মাকোৰ 1% হাইড্ৰলনিক লং লাষ্টিং ছানস্ক্ৰীন এটা ব্ৰড স্পেক্ট্ৰাম ছানস্ক্ৰীন হয় ই আপোনালোকৰ ছানৰ পৰা হোৱা যিকোনো ৰেজৰ পৰা প্ৰটেক্ট কৰিব অভাৰঅল প্ৰটেকশ্যন দিব প্লাছ ইয়াতে আছে SPF 50 আৰু বেষ্ট কথা কি জানেনে এইটো এটা ৱাটাৰ ৰেচিষ্টেণ্ট আৰু স্ৱেট ৰেচিষ্টেণ্ট ছানস্ক্ৰীন হয় যেতিয়া আপোনালোকে ছানস্ক্ৰীনটো লগাই ওলাই যাব ৰ'দত লগালগ ঘামি যোৱা যায় তেতিয়া ছানস্ক্ৰীনটো গুচি যায় কিন্তু এইটো যিহেতু ৱাটাৰ ৰেচিষ্টেণ্ট আৰু স্ৱেট ৰেচিষ্টেণ্ট হয় সেনেকুৱা প্ৰব্লেম এইটোত নহয় ই আপোনালোকক 6 আৱাৰ্ছলৈকে প্ৰটেকশ্যন দিব ছানৰ পৰা আৰু লগতে ইয়াতে SPF 50 আছে ইয়াতে কোনো ধৰণৰ ফ্ৰেগ্ৰেন্স বা পেৰাবিন নাই আৰু কোনো ধৰণৰ মিনাৰেল অইল ব্যৱহাৰ কৰা নাই সকলো স্কিন টাইপছৰ মানুহে এইটো ইউজ কৰিব পাৰিব আপোনালোকে ফেচতো ইউজ কৰিব পাৰিব বডিটো ইউজ কৰিব পাৰিব আৰু খুব লাইট ৱেইট হয় দ্য ডাৰ্মাকোৰ আৰু এটা ইনিচিয়েটিভ মোৰ বহুত বেছি ভাল লাগে এতিয়ালৈকে তেওঁলোকে 20,000তকৈ অধিক চাইল্ডক এম্পাৱাৰ কৰিছে উইথ দ্য য়ং চাইণ্টিষ্ট ইনিচিয়েটিভ আৰু যেতিয়া আপোনালোকে ডাৰ্মাকোৰ পৰা যিকোনো এটা প্ৰডাক্ট কিনে আপোনালোকৰ অৰ্ডাৰটো তেওঁলোকে লিংক কৰি এজনকৈ চাইল্ডক এম্পাৱাৰ কৰাত খৰচা কৰে উইথ ভূমি ফাউণ্ডেশ্যন আৰু সেই যিটো ইনিচিয়েটিভ হয় সেইটো মোৰ বহুত বেছি ভাল লাগে যদি আপোনালোকে এইকেইটা প্ৰডাক্ট কিনিব বিচাৰে ইয়াৰ লিংকটো তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব পিছে ডাৰ্মাকো প্ৰডাক্ট আপোনালোকে নাইকা এমাজন ফ্লিপকাৰ্ট এমাজন সকলোতে পাই যাব কিন্তু যদি আপোনালোকে ডাৰ্মাকো অৰিজিনেল ৱেবছাইটৰ পৰা গৈ কিনিব বিচাৰে তেনেহ'লে মোৰ এই কুপন কোডটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব আৰু এই কুপন কোডটো ব্যৱহাৰ কৰিলে আপোনালোকে এক্সট্ৰা 20% ডিছকাউণ্ট পাই যাব বাকী আপোনালোকে ডাৰ্মাকো প্ৰডাক্ট সকলো হাতত ড্ৰেছ আৰু ইয়াৰ ৰেডি হ'লোঁ মেখেলা চাদৰ পিন্ধিলোঁ এতিয়া যাওঁ মন্দিৰলৈ বকো মন্দিৰত সোমাইছে ভাদ মাহততো নামঘৰ যোৱাই হয় মন্দিৰ যোৱাই হয় সেইকাৰণে ওলাইছোঁ কাম একোৱে হোৱা নাই কালি আহি পাইছোঁহিয়ে বস্তুবোৰ জেগাই জেগাই থ'বই পৰা নাই যিহেতু মন্দিৰ বুলি ক'লে মানা কৰিব মন নাযায় ন যাবলৈ মন যায়েই সেইটো কাৰণে যাব ওলাইছোঁ আৰু যাওঁ এতিয়া বিৰাট বেছি গৰম পাইছোঁ দেই ইয়াতে মই গুৱাহাটীতেও বেছি গৰম পাইছোঁ কিন্তু এইবাৰ আজি আমি সকলোবোৰ আহিছিলোঁ বকোৰ এই মন্দিৰলৈ মন্দিৰটোৰ নামটো মই নাজানো কোনোবাই যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন আৰু আমিও আহিছিলোঁ খুৰীহঁতো আহিছিলে গোটেইখিনি একেলগে আহিছিলোঁ আগতেও একবাৰ আহিছিলোঁ এই মন্দিৰলৈ কিন্তু তেতিয়া শৰাই দিয়া বা ভালকৈ সেৱা কৰা হোৱা নাছিলে এইবাৰ ভালদৰে সেৱা কৰিবলৈ বা শৰাই দিয়াকৈ আহিছিলোঁ আৰু এয়া মন্দিৰটোৰ কাষতে এটা পুখুৰী আছিলে পুখুৰীটোত বহুত মাছ আছিল দেই ইমান ভাল লাগে পৰিৱেশটো মানে চাৰিওফালৰ পৰিৱেশটো খুব ধুনীয়া হয় আৰু মন্দিৰটো যে ইমান ভাল লাগিল ন গৈ তাতে আছিলে গণেশৰ মন্দিৰো আছিলে শিৱ মন্দিৰ আছে শিৱজনা যে বৰ ধুনীয়া আছিলে আৰু তাৰ লগতে হনুমান মন্দিৰো আছিলে ঘৰ মুখতে তো গোটেইখিনি ধুনীয়াকৈ হেৰি কৰিলোঁ আৰু ভাল লাগিলে এনেকৈ কেতিয়াবা গোটেইখিনি ওলাই গৈ ভাল লাগে যে আজি খুব ভাল লাগিলে তেনেকৈ ওলাই গৈ চবৰ লগতে এইবাৰ ফুৰি আহি পেলাই ইভান গোটেইটো ষ্টাৰ্ট হৈ গৈছে দেখিছে নহয় ককাকক পূৰা চাইকেল চলাই চলাই ঘূৰাই ফুৰাইছে আৰু এই চাইকেলখন দাদাই দিছিলে ইমান ধুনীয়াকৈ মানে সি চলাব পৰাটো হোৱা নাই বাৰু কিন্তু এনেকৈ ঠেলি ঠেলি ঘূৰি ফুৰিলে ইমান ভাল পায় নহয় গোটেই দিনটো যেতিয়াই যায় মানে আজিকালি আঙুলি দেখাব পৰা হৈছে মুঠতে সেই চাইকেলখনকেই দেখাই থাকে সেই চাইকেলখনত এনেকৈ উঠাই তাক মাত্ৰ ঘূৰাই ফুৰাব লাগে সি খুব ভাল পায় এনেকৈ নতুন নতুন বস্তু শিকি থাকে আৰু এটা দুটা কৰি আহি পেলাই ভিডিঅ' বনোৱাই নহ'ল কিন্তু এতিয়া মই ভাবিলোঁ আপোনালোকৰ লগত যিহেতু বস্তুবোৰ সামৰি আছিলোঁ অলমষ্ট হৈয়ে গ'ল মই ভাবিলোঁ যে বস্তু কেইটামান সামৰাৰ আগতে আপোনালোকৰ লগত এটা মানে ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ বুলি কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় সকলো মাতৃসকলৰ বাবে যিহেতু মোৰ চেনেলত বেছিভাগ মাইকী মানুহেই চায় সেইটো কাৰণে
ভাল হ'ব মানে তেওঁলোকৰ বাবে যেহেতু মই ফুৰিব গৈছিলোঁ মোৰ 1 year বেবী আছে এবছৰ হৈছে সেইকাৰণে আৰু যিখিনি প্ৰডাক্ট মই তাৰ কাৰণে ফাৰ্ষ্ট এইড কিটৰ কাৰণে লৈ গৈছিলোঁ ফাৰ্ষ্ট এইড কিট যিটো লৈ গৈছিলোঁ ইভানৰ কাৰণে সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যদি আপোনালোকেও যায় ক'ৰবাত ফুৰিবলৈ শ্বৰ্ট টাৰ্ম হওক লং টাৰ্ম হওক আপোনালোকে এইকেইটা বস্তু মিনিমাম এইকেইটা বস্তু লৈ যাব বাকী এইখিনিয়ে নহয় দেই মই এইটো আপোনালোকক দেখুৱাইছোঁহে আমাক কি কি ছাজেষ্ট কৰিছিলে কিন্তু বেলেগো আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰিহে কাৰণ সকলো বেবী বেলেগ বেলেগ হয় তো তাৰ অনুসৰিহে আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব আমি যোৱা আগতে কনচাল্ট কৰিছিলোঁ কাৰণ লাষ্ট যিটো ভেকচিন আছিলে তেতিয়া যাওঁতে মই সুধিছিলোঁ কি লাগিব কি নাই নিব পাৰোঁ নে নাই তো কৈছে 3 monthsৰ পৰাই ফুৰাব পাৰে কোনো প্ৰব্লেম নাই এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি কৰিব পাৰে কেনেকৈ হেণ্ডেল কৰিব পাৰে বাৰু সেইখিনিতো পিছৰ কথা কিন্তু মই এতিয়া যিহেতু বস্তুবোৰ ভৰাব লৈছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ফাৰ্ষ্ট আপোনালোকে বেবী ৰাব এইটো যে নিবই নিব কাৰণ ঘপককৈ ল'ৰা ছোৱালীবোৰৰ চৰ্দি লাগে ঘপককৈ কফ বহি যায় কেতিয়াবা ঠাণ্ডা বহি যায় তো সেইকাৰণে বেবী ৰাবটো আৰু যিহেতু ফ্লাইটত অহা যোৱা কৰিলে অকণমান ঠাণ্ডা বহিয়ে যায় তো বেবী ৰাবটো বহুত ছেভিয়াৰ হয় কাৰণ আপোনালোকে এইটো যদি বুকুখনত আৰু পিঠিখনত অলপ মালিচ কৰি দিয়ে নাকত লগাই দিয়ে তাহাঁতি বহুতখিনি ৰিলিফ পায় বৰ বেছি মালিচ কৰিব নালাগে জাষ্ট হেৰি কৰিব এই পিংক কালাৰ যিটো খপ থাকে সেইটো বেবীৰ কাৰণে সকলো মাতৃয়ে জানেই চাগে তথাপিও মই আৰু শ্বেয়াৰ কৰিছোঁ মোৰ পিনৰ পৰা বেবী ৰাবটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তাৰ লগতে নজিলটো বহুত ইম্পৰ্টেণ্ট হয় নাকটো সোনকালে বন্ধ হৈ যায় বেবীবোৰৰ তো সেইকাৰণে নজিল সদায় ব্যৱহাৰ কৰিব এইটো ইভানে কামুৰি কোনোবা সময়ত নাইকিয়া কৰি দিছে বাট আমাৰ যিটো আছিলে সেইটো মই পাহৰি গৈছোঁ নামটো কিন্তু মই চাই পেলাই দি দিম বাৰু নামটো যদি মনত পৰে তো এইটো নজিলটো বহুত ইম্পৰ্টেণ্ট হয় নাকটো সোনকালে বন্ধ হয় ল'ৰা ছোৱালীৰ তাৰপিছত ল'ৰা ছোৱালীৰ হেৰি বহুত হয় ডায়েৰিয়া হ'ব পাৰে বাহিৰত খোৱাৰ কাৰণে বা যিটি পুতুকে আমি খাই থাকিলে মুখত কিবা এটা ভৰাই দিয়া যায় ন তো সেইবোৰ খালে কেতিয়াবা ডায়েৰিয়া কেতিয়াবা হেৰি হৈ যাব পাৰে লুজ মোশ্যন হৈ যাব পাৰে তো সেইটো কাৰণে এইটো এটা আমাক ডক্টৰে দিছিলে মই এইটো আপোনালোকক এনেকুৱা নহয় যে মই ৰিকমেণ্ড কৰিছোঁ মই কি লৈ গৈছোঁ মই এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিন্তু বাকী আপোনালোকে ডক্টৰৰ লগত কিন্তু ফুল্লি কনচাল্ট কৰিব এইটো কাৰণ এইবোৰ সৰু ল'ৰা ছোৱালীৰ লগত কোনো খেলি মেলি নাই সৰুত কেতিয়াও খেলি মেলি নকৰিব তথাপিও মই যিকেইটা লৈ গৈছিলোঁ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সুধি চাব পাৰে ডক্টৰক এইটো দিব পাৰিম নে নাই এইটো যিটো হৈছে নিঅ'গাট এনেকুৱা কিছুমান হেৰিত আহে এইটো ডাইৰেক্ট খুৱাই দিব লাগে এটা ভাঙি আৰু বাকী মোক ডক্টৰে এইটো কনচাল্ট কৰিছিলে বেনজয়েল মেট্ৰনি এই কিবা আৰু বহুত দীঘল নামটো মই ইয়াতে লিখি দিম বাৰু তো এইটো ছাজেষ্ট কৰিছিলে বাকী আৰু আৰ্নিকা য'তে ত'তে দুখ পাবই পাৰে তো এইটো আৰ্নিকাটো আপোনালোকে হোমিঅ'ৰ হেৰিত পাই যাব মই বাহঁতৰ দিনতে দেখিছিলোঁ অঞ্চু আৰু পাহিক লগাই থকা দুখ চুখ পালে অকণমান ক'ৰবাত সৰুকৈ দুখ এটা পালে ক'ৰবাত ডাঙৰকৈ দুখ এটা পালে ডাঙৰকৈতো দুখ পালে ডক্টৰৰ ওচৰত নিব কিন্তু সৰুকৈ অকণমান খুন্দা চুন্দা খাই থাকে ন তেতিয়া মৰমতে হ'লেও আৰ্নিকাকণ লগাই দিলে সিহঁতে বহুত ভাল পায় তো আৰ্নিকা এটা লৈ যাব থাৰ্মোমিটাৰটোতো লাগিবই লাগিব থাৰ্মোমিটাৰটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো লৈ যাব ORS লৈ যাব ORS কেতিয়াবা দুৰ্বল ফিল কৰিলে ORS খুৱাই দিব এইটো হৈছিলে কেলেণ্ডুলা এইটো মহে চুহে কামুৰিলে কিবা ইনচেক্ট কিবা হেৰিয়ে কামুৰিলে বা অকণমান ইনফেকশ্যন টাইপৰ হ'লে এইটো আপোনালোকে কেলেণ্ডুলাটো ব্যৱহাৰ কৰিব পাৰে এইটো মই হোমিঅ'ৰ পৰাই লৈছিলোঁ হোমিঅ'ৰ হেৰিৰ পৰা এটা ৰোল অন টাইপৰ আছিলে সেইটো মই অনলাইন লৈছিলোঁ এইটো হৈছে বেবী এইটো ৰোল অন দুটা পায় এটা শিঙৰ পায় যিটো হৈছে আপোনালোকৰ যদি কেনেবা কলিক পেইন হয় কিবা হয় সেইটো কাৰণে ব্যৱহাৰ কৰিব পাৰে এইটো কফ এণ্ড কোল্ড হ'লে ব্যৱহাৰ কৰিব পাৰে কলিক পেইনৰটো আপোনালোকে ল'ব পাৰে কিন্তু মই এতিয়া বিচাৰি পোৱা নাই মই লৈ গৈছিলোঁ ক'ত থলোঁ মনত পৰা নাই কিন্তু মানে এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ল'ব পাৰে এইটো হৈছে কাফ এণ্ড কোল্ডৰ বাবে আৰু সেইটো হৈছে হিংটো সেইটো ৰেড কালাৰ বটলত পায় সেইটো হৈছে আপোনালোকৰ হেৰিৰ কাৰণে মানে যেটো যদি আপোনালোকৰ কলিক পেইন হয় কেতিয়াবা ঘপককৈ ল'ৰা ছোৱালীবোৰৰ পেইন হৈ যায় না পেটৰ বিষ হৈ যায় তো সেইটো কাৰণে ভমিটিঙৰ কাৰণে কেতিয়াবা ইনফেকশ্যন হৈ যায় ন পেটত আৰু সেইবোৰৰ কাৰণে কেতিয়াবা হেৰিবোৰৰ মানে যিটি খাই দিলে ভমিটিং হৈ যাব পাৰে বেবী তো সেইটো কাৰণে এইটো আছিলে এইটোৰ নাম হৈছে অনডেনচেট্ৰন অৰেল সলিউশ্যন IP2 তো এইটো তাৰ বাবে আৰ্নিকাৰ এই খোৱাটো আছে খোৱাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে খোৱাটো বহুত ভাল হয় এইটো ছেম আপোনালোকে হোমিঅ'তে পাব হয় প্লাছ কলিক পেইনো সেইটো ক'ত গ'ল কলিকেটটো নিবই কলিকেট যেতিয়া তেতিয়া পেইন হ'ব পাৰে কলিকেটটো লাগিবই আৰু কিহৰ আছিলে এইখিনিয়ে মোৰ থকা মতে এইখিনিয়ে আৰু নাকত দিয়া এটা আছে এনেকুৱা কিছুমান
বেগ লৈ যাব পাৰে তেতিয়া এইবোৰত এনেকৈ ভৰাই বস্তুবোৰ দৰৱবোৰ খুলি দিয়াৰ পিছত হেৰি হৈ যায় ন মানে অকণমান হ'লেও লিক হ'বই হ'ব তো সেইবোৰ আনিবলৈ ঘূৰাই নিবলৈ এনেকুৱা বেগত এমাজনত মাৰিলে পাব এনেকুৱা জিপ বেগছ বুলি সেনেকৈ পাই যাব এইটো এটা দৰৱ মোক ডক্টৰে দিছিলে কিন্তু এইটো এটা মানে কি হয় জানানে এণ্টিবায়'টিক টাইপৰ হয় সেইটো কাৰণে এইটো চৰ্দিৰ কাৰণে কিন্তু মই এইটো ছাজেষ্ট ইমান নকৰোঁ কাৰণ এইটো অলপমান ৰিস্কি হৈ যায় ন বেবী অনুসৰি বেলেগ বেলেগ হ'ব পাৰে সেইটো কাৰণে মই এইটো মানে ছাজেষ্ট নকৰোঁ কিন্তু মই লৈ গৈছোঁ কাৰণ ইভানক অলৰেডি আমি দিছিলোঁ তো এইখিনি আছিল যিখিনি মানে কমন হয় অলপমান কমন হয় যিটো আপোনালোকে হেৰি কৰিব পাৰে বিশেষকৈ কলিকেটটো হওক বা আৰ্নিকা বা আপোনালোকৰ এইটো যিটো মহে কামোৰাটো এইটো হেৰিটো থাৰ্মোমিটাৰটো আৰু এইটো নজেলটো এইখিনি কেতিয়াবা মানুহে পাহৰি থাকিব পাৰে ন লৈ যাবলৈ এই মানে ভিডিঅ'টো দেখিলে আপোনালোকে হয়তো মনত কৰিব পাৰে সেইটো কাৰণে মই শ্বেয়াৰ কৰিছোঁ এনেকুৱা একো নহয় যে মই খুব জানো দে লৈ গৈছোঁ কিবা এটা হয়তো আপোনালোকে যদি কেনেবাকৈ পাহৰি যায় পেকিং কৰোঁতে তেতিয়া মোৰ এই ভিডিঅ'টো চাই মনত পৰিব কিন্তু এনেকুৱা নহয় যে মই শিকোৱাটোৱে কাৰেক্ট হয় জাষ্ট জেনেৰেল মানে মোৰ ইনফৰ্মেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কাৰণ এইখিনিয়ে মোক বহুত বেছি হেল্প কৰিলে বিশেষকৈ চৰ্দিৰ কাৰণ তাৰ চৰ্দি লাগি গৈছিলে এতিয়া সি ভাল পাইছে কিন্তু তাতে গৈ যোৱাৰ দিনা লাগি গৈছিলে তাৰ তো সেয়াই সেইখিনিয়ে মই প্ৰথমে তাক লৈ আনোগৈ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ তলত গ'লোঁ ইভানক আনিবলৈ দেখিছে নহয় আইতাক আৰু নাতিনক কেনেকৈ শুই আছে মই ভাবিছোঁ লৈ আনোগৈ আৰু ইমান ধুনীয়াকৈ শুইছে আনিব মন নগ'ল আকৌ দেৰিকৈ আনিব গৈছোঁ আৰু এতিয়া ইভান শুই আছে কিন্তু মই ভাবিলোঁ যে মই অকণমান স্কিন কেয়াৰ কৰি লওঁ যিহেতু গোৱাত গৈ মুখখনত বহুত টেন পৰি গ'ল সেইকাৰণে মই ইয়াতে লৈছোঁ বেচন অকণমান চাউলৰ গুড়া ইভানৰ কাৰণে চাউলৰ গুড়া পিচি থোৱা যায় যে তাৰে অকণমান লৈছোঁ আৰু অলপমান গোলাপ জল সেয়া মিক্স কৰি পেলাই মই এয়া অকণমান লগাই থৈছোঁ দিনটোতো সময়ে নাপাওঁ কেতিয়াবা আজিকালি এইকেইদিন মানে কণ্টিনিউ ৰাতিপুৱা একবাৰ আৰু সন্ধিয়া একবাৰ লগাবলৈ চেষ্টা কৰিছোঁ যাতে মানে হেৰি হৈ যায় মুখৰ টেনখিনি যায় আৰু এটা কথা জানে মানে বেচনটো পূৰা ড্ৰাই হ'বলৈ নিদিব নহ'লে স্কিনখন বেছি টানি ধৰে অকণমান যেতিয়া মানে 10-15 মিনিটমান হ'ব মানে পূৰা ড্ৰাই নহয় তেতিয়া ফেচটো ৱাশ্ব কৰি দিব নহ'লে অকণমান ড্ৰাই হোৱা যেন লাগিলে ৰ'জ ৱাটাৰ স্প্ৰে কৰি দিব আৰু তাৰপিছত ৰাতি স্কিন কেয়াৰ হিচাপে মই জাষ্ট এইটো যিটো মই আপোনালোকক চিৰামটো দিছিলোঁ ট্ৰেঞ্জেলিক চিৰাম ডাৰ্মাকোৰ সেইটোৱে ব্যৱহাৰ কৰিছোঁ আৰু বাছ একো নকৰোঁ এনেদৰে শুই যাম তো এয়া আছিল মোৰ স্কিন কেয়াৰ ৰাতিৰো দেখাই দিলোঁ আৰু ইয়াৰ লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দিছোঁ আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব ৰাতিৰ স্কিন কেয়াৰখিনি আচলতে ইমান হৈ আছে সেইটো কাৰণে মই মনে মনে কথা কৈছোঁ তো আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি যদি ভাল পালে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজিকালি বাই থেংক ইউ ফৰ ৱাচিং বাই